যিসকলে ঘৰৰ ভিতৰৰ পৰা ঘৰৰ কাম বনৰ পৰা বাহিৰলৈ ওলাই যাবলৈ সময় নাপায়, ৰাতিপুৱা পুৱাতে উঠি 3টা বজাতে উঠি ঘৰৰ আটাইবোৰ কাম বন বাহি চোতাল সৰাৰ পৰা আদি কৰি গা পা ধুই গুৰু সেৱা কৰাৰ পাছতে বাপজনক চাহ জলপান দিয়া আৰু তাৰ পাছতে আকৌ আলহী অতিথি শুশ্ৰূষা কৰাৰ পৰা যিসকলে আজৰি নেপায় তেওঁলোকে এই এক্সাৰচাইজটো কৰিব, ঘৰতে কৰিব। আপোনালোকে মনতে দুখ নেপাব যে মই বাহিৰলৈ গৈ এক্সাৰচাইজ কৰিব নাপাওঁ বা মই মেডিটেশ্যন কৰিবলৈ নোৱাৰোঁ, ঘৰতে মই মেডিটেশ্যন গতিকেলৈ কৰিম। যেতিয়া আপোনালোকৰ গেছ হ'ব তেতিয়া হাত ভৰি বিষাব, পেটত বিষাব, বুকু বিষাব, মূৰ বিষাব, অন্যান্য ৰকমৰ বিষৰ অনুভৱ হ'ব, আপোনালোকে অনুভৱ কৰিব। তেতিয়া সেইটো আপোনালোকে ভয় নাখাব, সেয়া গেছৰ কাৰণে হয়। তেতিয়া আপোনালোকে এই এক্সাৰচাইজ মানে এই মেডিটেশ্যনটো কৰক যে আপোনালোকে 3:30 বজাতে 3:36 আপোনালোকে বিচনাতে কৰক। আপোনালোকৰ তাত কোনো দুখ নধৰে। আপোনালোকে ঈশ্বৰলৈ মনটো স্মৰণ কৰি আপোনালোকে তাতে ধ্যান কৰক, ধ্যানত মগ্ন হওক। পুৱাতে উঠি বিচনাতে কৰক, তাত কোনো অপৰাধ নহয়। তেতিয়া কেনেকৈ কৰিব মই আপোনালোকক অকণমান দেখাই দিছোঁ। এনেকৈ এই ভিতৰৰ যিটো গেছ, সেই গেছটো আপোনালোকে বাহিৰলৈ এৰি দিব। আৰু যেতিয়া আপোনালোকে উশাহত মানে উশাহ জোৰেৰে আপোনালোকে লাহে লাহে আপোনালোকে মুখখন বন্ধ কৰি এনেকৈ কৰি উজাই দিব। তেতিয়া সেই ভাল হাৱাটো, যিটো নিৰ্মল হাৱা, সেই হাৱা আপোনালোকৰ নাকেদি সোমাই প্ৰাণীৰ নলিকাই গৈ গোটেই সৰ্বশৰীৰ আপোনালোকৰ শৰীৰ ৰোমাঞ্চিত হৈ আহিব। আপোনালোকে সেইটো কৰিলে ঈশ্বৰলৈও মনত পৰিব। গতিকেলৈ আপোনালোকে এই ভাগ কৰিব। সেইবুলি মই আপোনালোকলৈ এয়া এৰিছোঁ। আৰু নহ'লে আপোনালোকে ইয়াকো কৰিব পাৰে। ওম শব্দ নকৈ আপোনালোকে এনেকৈ কৰিব, এনেকৈ নাকেৰে উশাহটো ভিতৰলৈ টানি দিব আৰু ৰাম গৈ পেলাই এৰি দিব। ম উচ্চাৰণ হোৱাৰ লগে লগে আপোনালোকে উশাহটো ভিতৰলৈ টানি আনিব। এনেকৈ আপোনালোকে দিনটোত 20 বাৰ কৰকচোন। আপোনালোকৰ যি পেটত যদি খুচি ধৰিছে, বুকু যদি জ্বলা পোৰা কৰিছে বা ক'ৰবাত হাতত বিষাইছে, খুচি ধৰিছে, তেতিয়া বিষ অনুভৱ কৰিছে, তেতিয়া আপোনালোকৰ সেয়া অতি সোনকালে সহজে ভাল হ'ব। আৰু এটা মই ইয়াতে দিছোঁ আপোনালোকক, যিটো এক্সাৰচাইজৰ দ্বাৰা আপোনালোকৰ সৰ্বশৰীৰ ভাল হ'ব। সেই এক্সাৰচাইজটো আপোনালোকে পুৱা উঠাৰ লগে লগে আপোনালোকৰ হাত ভৰি নিবিষায় জানো? বিষায়, প্ৰত্যেকৰে বিষায়। অলপ হ'লেও অনুভৱ হৈছে, আপোনালোকে নক'ব নিবিষায় বুলি, নক'ব আপোনালোকে মোৰ একো নহয় বুলি। সকলোৱে অকণমান হ'লেও অনুভৱ কৰিছে, ভাগৰুৱা অনুভৱ কৰিছে। গতিকেলৈ সেই ভাগৰুৱা অনুভৱ আৰু সেই টোপনি জাল নোযোৱাটো, আলস্য ভাৱটো আপোনালোকে এৰিব। মনৰ পৰা এৰ খাই যাবৰ কাৰণে আপোনালোকে কি কৰিব জানেনে? যেতিয়া বিচনাখনৰ পৰা উঠিব, কৃষ্ণ কৰি পেলাই ধৰিত্ৰী মাৰ চৰণত বাওঁ ভৰিখন থৈ আপোনালোকে গোটেই দিনটোৰ কাৰণে তেখেতক
অৰ্পণ কৰিব সৰ্বশৰীৰ। তাৰ পাছতে কৃষ্ণ কৃষ্ণ কৈ 3 বাৰমান আপোনালোকে ক'লেও আপোনালোকৰ যদি ক'বলৈ মন যায় ক'ব, কিন্তু আমি সেইভাগ আমাৰ সদায় স্মৰণ হৈ থাকে, মুখত অহৰ্নিশে আহি থাকে, অন্তৰত অহৰ্নিশে আহি থাকে। গতিকেলৈ মই যিটো এক্সাৰচাইজৰ কথা কৈছোঁ, মই সেই এক্সাৰচাইজটো আপোনালোকক অকণমান দেখাই দিছোঁ। এনেকৈ কৰিব। এনেকৈ আপোনালোকে কৰকচোন। আপোনালোকে সদায় এনেকৈ কৰিব। আপোনালোকৰ ভাগৰুৱা ভাৱ একেবাৰে নাইকিয়া হ'ব। আপোনালোকৰ তেজটো গুলপীয়া হৈ উঠি আহিব। গতিকেলৈ আপোনালোকে এনেকুৱাই কৰক। এনেধৰণে সদায় আপোনালোকে এক্সাৰচাইজ কৰকচোন। আপোনালোকে এয়া কৰিবলৈ লাজ নকৰিব। আপোনালোকৰ দেহাটোৰ কাৰণে নিজেই কৰিব লাগিব। যদি লাজ লাগে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে ভিতৰতে কৰক। এইটো কোনো ডাঙৰ কথা নহয়। সেই বাহিৰত গৈ পেলাই 3-4 মাইল 3-4 কিলোমিটাৰ খোজ কাঢ়িবলৈ আপোনালোকৰ কোনো প্ৰয়োজন নাই। যদি আপোনালোকৰ এই অভ্যাসটো কৰে, যদি আপোনালোকৰ সেউজীয়া বাৰ্তা, সেউজীয়া যিটো অক্সিজেন, এইবিলাক গছৰ পৰা যিটো আমাৰ গালে, গছে যদি আমাক যিটো হাৱা আমাক যদি নিদিয়ে, তেতিয়াহ'লে আমি জীয়াই নাথাকোঁ। গছ নাথাকিলে আমি জীয়াই নাথাকিম। গতিকেলৈ আপোনালোকে গছ পুলি ৰোপণ কৰক, আৰু সেই সেউজীয়া বাতাবৰণে আপোনাৰ স্বাস্থ্য সদায় উন্নতি কৰি ৰাখিব। ইয়াকে ক'লোঁ। আপোনালোকে ধৈৰ্যৰে আপোনালোকে এই কামটো কৰক। আপোনালোকে কেইদিনমান কৰকচোন। আজি কৰকচোন। আজি কৰাৰ পাছতে মোলৈ জনাব, মোক কমেণ্ট কৰিব, আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকৰ কাৰণে সদায় আহি থাকিব। মই যিবিলাক দিছোঁ আপোনালোকৰ কাৰণে প্ৰথমতে এই চেনেলটো ওলাব। গতিকেলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি থওকচোন। একো বেয়া কথা নহয়, মোক ওপৰলৈ উঠোৱা কথা নহয়। আপোনালোকৰ স্বাস্থ্য যতনৰ কাৰণে এই ভাগ কৰক। মই যদিও নাজানো, মই যদিও এলাগী হ'লেও মই আপোনালোকৰ কাৰণে এয়া এৰিছোঁ। আজিলৈ বিদায়।